Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 5 সপুষ্পক উদ্ভিদৰ দৈহিক গঠন আৰু আকাৰ। আজিৰ আমাৰ টপিক হৈছে এডাল আদৰ্শ সপুষ্পক উদ্ভিদৰ অৰ্থবৈজ্ঞানিক বিৱৰণ। তাৰমানে এটা আদৰ্শ সপুষ্পক উদ্ভিদৰ ফুলসমূহৰ কি অংশ থাকে বৈজ্ঞানিকভাৱে সেই অংশসমূহৰ আমি বিৱৰণৰ বিষয়ে জানিম। বিভিন্ন আকৃতিগত চৰিত্ৰৰ দ্বাৰা এডাল সপুষ্পক উদ্ভিদৰ বিৱৰণ দিয়া হয়। অৰ্থাৎ আমি বাহিৰৰ পৰা যি আকৃতি দেখিবলৈ পাওঁ ফুল ফুলা উদ্ভিদসমূহৰ সপুষ্পক মানে কি যিবোৰ ফুল ফুলা উদ্ভিদ আছে হয়নে। ফুল ফুলা উদ্ভিদৰ যদি আমি বিৱৰণ দিবলৈ যাওঁ তেতিয়াহ'লে আমি ইয়াক বাহ্যিকভাৱে কেনেকৈ দেখা পাওঁ সেইমতে আমি ইয়াৰ বিৱৰণ দিওঁ। এটা সুনিৰ্দিষ্ট ক্ৰমত চুটি সৰল সহজ আৰু বৈজ্ঞানিক ভাষাৰে এই বিৱৰণ দিয়া হয়। তাৰমানে চুটিকৈ আমি দিওঁ যে এনেকুৱা ইয়াৰ হাইট হ'ব, এনেকুৱা ধৰণৰ ফুল ফুলিব হয়নে। সৰল সহজভাৱে আৰু অকণমান বৈজ্ঞানিকভাৱে এই বিৱৰণ আমি দিওঁ বাহ্যিকভাৱে যেতিয়া দিওঁ। বসবাসৰ চৰিত্ৰৰে আৰম্ভ কৰি কোনো উদ্ভিদৰ অংগত চৰিত্ৰ যেনে মূল কাণ্ড পাতৰ বিৱৰণ দি ইয়াৰ পিছত পুষ্পবিন্যাস আৰু ফুলৰ অংগসমূহৰ বিৱৰণ দিয়া হয়। যেতিয়া গছ এজোপা উদ্ভিদ এজোপাৰ বিৱৰণ দিয়া হয় প্ৰথমতে ইয়াৰ বসবাস কি হয়, কেনেকুৱা ধৰণৰ ঠাইত উদ্ভিদজোপা গছে তাৰ বিৱৰণ দিয়া হয়। তাৰপিছত ইয়াৰ বিভিন্ন অংশ তাৰমানে ইয়াৰ কাণ্ড কেনেকুৱা ধৰণৰ হয়, ইয়াৰ মূল কেনেকুৱা ধৰণৰ হয়, পাতৰ গঠন কেনেকুৱা ধৰণৰ হয় আৰু লগতে পুষ্পবিন্যাস অৰ্থাৎ ফুলসমূহত কেইটা পাহি থাকে ফুলৰ পুষ্পবিন্যাসৰ ফুলৰ বিভিন্ন অংগ অৰ্থাৎ পুংস্তবক, স্ত্ৰীস্তবক, তাৰপিছত বৃন্ত, পাহি এইবোৰ যিবোৰ অংগ আছে অংগসমূহৰ বিৱৰণ দিয়া হয়। বিভিন্ন ধৰণৰ বিৱৰণসমূহ দিয়াৰ পিছত কি কৰা হয়, পুষ্পচিত্ৰ আৰু পুষ্প সংকেত দিয়া হয়। পুষ্পচিত্ৰ তাৰমানে ফুলৰ চিত্ৰ অঁকা হয়, যিটো যৰ এটা ইয়াতে চোৱা এটা পুষ্পচিত্ৰৰ ছবি দিয়া আছে, এইটো হৈছে কি এটা পুষ্পচিত্ৰ। আৰু পুষ্প সংকেত মানে হৈছে কি যে ফুলটোত পাহি কেইটা থাকিব, বৃন্ত কেইটা থাকিব, এইবোৰক এণ্ডচিয়াম, পুংস্তবক, স্ত্ৰীস্তবক এইসমূহক কিছুমান সংকেতৰ দ্বাৰা কিছুমান চিহ্নৰ দ্বাৰা বুজোৱা হয় আৰু সেইমতে তাক এটা ফৰ্মুলাত আকাৰ দিয়া হয় যাক পুষ্প সংকেত বুলি কোৱা হয়। পুষ্প সংকেত কিছুমান চিন্তাৰ দ্বাৰা প্ৰকাশ কৰা হয়। কিছুমান চিহ্ন থাকে পুষ্প সংকেত বুজোৱাৰ কাৰণে, ধৰা বৃত্তি বুজোৱাৰ কাৰণে যদি কে ধৰা হয় তেতিয়াহ'লে এটা ফুলত বৃত্তি কিমান আছে, ছাপ'জ 5টা আছে তেনেহ'লে ইয়াতে 5টা লিখা হ'ব। পাহিৰ কাৰণে যদি চি ধৰা হয়, ছাপ'জ ধৰি লোৱা পাহি 12টা আছে। এনেকুৱা এইবোৰক কি কোৱা হয়, পুষ্প সংকেত বুলি কোৱা হয় আৰু এইবোৰ হৈছে পুষ্প সংকেতৰ একোটা চিহ্ন। পুষ্প সংকেত লিখা বি আৰ সহপত্ৰ যুক্তৰ বাবে বি আৰ লিখা হয় সহপত্ৰ পাত কিমানটা থাকে ফুলৰ চাৰিওফালে সেইটোৰ কাৰণে লিখা হয় বি আৰ। কে লিখা হয় বেটু বা বৃন্তৰ কাৰণে অৰ্থাৎ ফুলৰ পুষ্পাক্ষৰ ওপৰৰ পিনে যিটো সেউজীয়া ৰঙৰ যিবোৰ পাহি থাকে, ফুলটো কলি অৱস্থাত যি সেউজীয়া অংশই ফুলটোক প্ৰতিৰক্ষা দিয়ে তাক বেটু বা বৃত্তি বুলি কোৱা হয়। বৃত্তিক বুজোৱা হয় কেৰে। চি দলমণ্ডল বা পাহি অৰ্থাৎ যি ৰং বিৰঙৰ অংশ আমি ফুলত দেখিবলৈ পাওঁ ফুল অনুযায়ী সেই ৰং বিৰঙৰ অংশসমূহক চিৰে বুজোৱা হয়। পি হৈছে পৰিদল বুলি ক'লে ইয়াতে পাহি আৰু বৃত্তি দুয়োটাৰে সংমিশ্ৰণ হয়, দুয়োটাক একেলগে পৰিদল বুলি কোৱা হয়। তাৰপিছত পুংস্তবক ইয়াক এৰে বুজোৱা হয় কাৰণ ইংলিছত ইয়াক এণ্ডচিয়াম বুলি কোৱা হয়, গতিকে ইয়াক পুংস্তবকক এৰে বুজোৱা হয়। স্ত্ৰীস্তবকক জিৰে বুজোৱা হয় আৰু ইয়াৰ গৰ্ভপুষ্পীৰ বাবে এনেকৈ বুজোৱা হয়। তাৰমানে যদি ফুলটো শীৰ্ষপুষ্পী তাৰমানে গৰ্ভাশয়টো ওপৰত আৰু বাকী অংশ যদি ইয়াৰ তলত থাকে তেনেহ'লে ইয়াক কি বুজোৱা হয়, জিৰে বুজোৱা হয়। শীৰ্ষপুষ্পীক জিৰ ওপৰত এটা আঁচ টানি পেলাই বুজোৱা হয়। গৰ্ভ যদি পাদপুষ্পী হয় অৰ্থাৎ গৰ্ভাশয়টো যদি তলত থাকে বাকী অংশতকৈ তেতিয়াহ'লে তাক জিৰে বুজোৱা হয় আৰু যদি গৰ্ভাশয়টো ওপৰত থাকে জিৰ ওপৰত এটা আঁচ টানি বুজোৱা হয়।
ও পুংলিংগী ওৰ ওপৰত যদি এনেকুৱা তীৰৰ দৰে চিহ্ন থাকে তাক পুংলিংগী আৰু যদি ওৰ তলত প্লাছ থাকে স্ত্ৰীলিংগী আৰু যদি ওৰ ও থাকে কেৱল তাক উভয়লিংগীৰ বাবে আৰু যদি এটা ওৰ ভিতৰত এনেকুৱা ধৰণৰ প্লাছ চিন থাকে তাৰ মানে সমমিতি বুজোৱা হয় অৰ্থাৎ ফুলটোক আমি যিকোনো অংশৰ পৰা কাটিলে দুটা ভাগত ভাগ কৰিব পাৰিম নে নাই প্ৰতিসম ফুলৰ চিত্ৰ বুজাবলৈ লিখা হয় কোনো অংশৰ বিযুক্তি বুজাবলৈ অংগৰ সংখ্যা বান্ধনিৰ ভিতৰত লিখা হয় কোনো অংগৰ সংযুক্তি তাৰমানে অংগসমূহ লগ লাগি আছে নেকি সেই সংযুক্তি বুজাবলৈ ইয়াক বান্ধনিৰ ভিতৰত লিখা হয় ফৰ্মুলা লিখতে অংলৰ সহলগ্নতা বুজাবলৈ সহলগ্নিত অংগৰ চিহ্নৰ ওপৰত ৰেখা টানি দিয়া হয় এটা ফুলৰ পুষ্পচিত্ৰই ফুলত থকা বিভিন্ন অংশৰ সংখ্যা সিহঁতৰ সাজন প্ৰণালী আৰু এটা অংগৰ লগত আন এটা অংগৰ কি সম্পৰ্ক আছে সেইসমূহ জানিব দিয়ে ফুলৰ পুষ্পচিত্ৰৰ ওপৰত দিয়া বিন্দু চিহ্নৰ দ্বাৰা পুষ্পাক্ষৰ চৰিত্ৰ প্ৰকাশ কৰা হয় পুষ্পাক্ষ বিন্দু চিহ্নৰ দ্বাৰা ফুলৰ যিটো ঠাৰি থাকে পুষ্পাক্ষ থাকে সেইটো চিহ্নিত কৰা হয় বিন্দুৰ দ্বাৰা বেটু বা বৃত্তি দলমণ্ডল পুংস্তৱক স্ত্ৰীস্তৱক পৰ্যায়ক্ৰমত অঁকা হয় য'ত বৃত্তি বা বেটুপাত একেবাৰে বাহিৰত স্ত্ৰীস্তৱক কেন্দ্ৰত ফুলৰ পুষ্প সংকেত ফুলৰ ভিন ভিন চক্ৰৰ নিজস্ব সমসংযোগ আৰু ভিন ভিন চক্ৰৰ মাজত থাকে সংলগ্ন চৰিত্ৰৰ প্ৰকাশ কৰে অৰ্থাৎ এই ক্ষেত্ৰত যেতিয়া পুষ্পচিত্ৰ অঁকা হয় একেবাৰে কেন্দ্ৰত কি থাকে স্ত্ৰীস্তৱক থাকে তাৰ চাৰিওপিনে কি অঁকা হয় পুংস্তৱকসমূহ অঁকা হয় তাৰপিছত থাকে কি যিবোৰ পাহি থাকে ৰং বিৰঙৰ পাহিসমূহ আৰু একেবাৰে বাহিৰত বৃন্তিসমূহ দি পেলাই ইয়াক অঁকা হয় সৰিয়হ গোত্ৰৰ সৰিয়হ গছৰ ফুলৰ পুষ্পচিত্ৰ আৰু পুষ্প সংকেত দেখুওৱা হৈছে তলত কিছুমান গোত্ৰৰ উদ্ভিদৰ পুষ্পচিত্ৰ পুষ্প সংকেতৰ সৈতে দেখুওৱা হৈছে সেইবোৰ চালে গম পাবা ইয়াৰ যিবোৰ চিহ্নসমূহ দিয়া আছে ইয়াৰ কাৰণে চিহ্নসমূহ মনত ৰাখিব লাগিব মনত ৰাখিলে আমি পিছত যিবোৰ যেনেকুৱা ইয়াতে সৰিয়হ বা মাহ গোত্ৰৰ উদ্ভিদৰ কেনেকুৱা ধৰণৰ পুষ্পচিত্ৰ হয় পুষ্প সংকেত হয় সেয়া দিয়া আছে এনেদৰে আৰু কেইটামান দিয়া আছে সেইকেইটা আমি লাহে লাহে চাম চ' এইটো আছিল কি ফুলসমূহক যেতিয়া ফৰ্মুলাত লিখা হয় বা এটা পুষ্পচিত্ৰ অঁকা হয় তেতিয়া তাত কোনটো চিহ্নই কি বুজায় সেই বিষয়ে দিয়া আছিল ইয়াৰ দ্বাৰা আমি পিছৰ যি কেইটামান টপিক আছে সেইকেইটা গম পাম আজি ভিডিঅ'ত ইমানখিনিয়ে থেংক ইউ